আপোনালোকৰ আগত আজি নিজৰ মনৰ কথা এটা ক'বলৈ লৈছোঁ। খুব জমনি বুলি ক'ব লাগিব। মই সৰু থাকোঁতে মোক যদি সোধে কোনোবা মানুহে তুমি ভৱিষ্যতলৈ কি হ'বা, মই তেতিয়া কওঁ মই এখন অনাথ আশ্ৰম খুলিম। আৰু কিতাপ ভালকৈ নপঢ়োঁ, নিজক কি কৰিম, ভৱিষ্যতলৈ মই কি হ'ম বা মোৰ জীৱিকা কি হ'ব, মই এজন ভাল মানুহৰ লগত বিয়া হৈ ভাল ধনী মানুহৰ লগত বিয়া হৈ কিবা কৰিম, এইবোৰ চিন্তা নকৰোঁ। মই অনাথ আশ্ৰমখন কেনেকৈ খুলিম অকল সেইটোহে চিন্তা কৰোঁ। ইমানেই বুৰ্বক, এখন অনাথ আশ্ৰম জানো ওপৰৰ পৰা কোনোবাই পৰি আহিব জানো? এনেই খুলিবতো নোৱাৰি। প্ৰথমে নিজে কিবা এটা হৈ ল'ব লাগিব, তাৰপিছতে নহয় জানো? তাৰপিছত সেইটোকে লৈ জীৱন আগবাঢ়ি গৈ থাকিলোঁ। কোনো ডিচিশ্যন নোহোৱাকৈ সময়ে যেনিয়ে নিলে তেতিয়াই গৈ থাকিলোঁ। আজি এনেকুৱা ষ্টেজ পালোহি, এতিয়া নিজকহে হাঁহি উঠে। চাবলৈ গ'লেতো ফাইনেন্সিয়েলি বা মা দেউতা আছে বাৰু, এতিয়া দেউতা নাই, মা আছে। কিন্তু চাবলৈ গ'লে মই নিজেই অনাথ। কাৰণ এনেকুৱা এটা পৰিস্থিতি নাই যে, এনেকুৱা এটা নহয় যে মই আজি আছোঁ কাইলৈ মোৰ কি হ'ব মই নিজেই নাজানো। কাৰণ মোৰ যিখিনি আছে সৰু সুৰা ব্যৱসায়, সেইখিনিয়ে ধৰি লওক কোন মুহূৰ্তত কি হয় মই নাজানো। কাৰণ বহুত বেছি ধৰি লওক আমি যিটো আৰ্থিক ডেভেলপ হয় এনে নহয়, খুব কষ্টৰে টাকটুককৈ চলাই নিছোঁ। যিখিনি আছে মোৰ সৰু সুৰাকৈ যি প্ৰতিষ্ঠান চলাই আছোঁ। কিন্তু এখন অনাথ আশ্ৰম খোলাটো ইমান সহজ কথা নহয়। মোৰ যিখিনি কৰ্মচাৰী আছে মই সেইখিনিকে ভালকৈ দৰমহা দিব নোৱাৰোঁ। আৰু নিজৰ পৰিয়ালটোক, মোৰ নিজৰ সন্তানটোক মই ভালকৈ পোহপাল দিব নোৱাৰোঁ। যিখিনি বৰ্তমান বাহ্যিক বস্তুৰ অভাৱখিনি মই পূৰণ কৰিব নোৱাৰোঁ। মই বাৰু কেনেকৈ এখন অনাথ আশ্ৰম খুলিম? কালি এজন ভাইটিয়ে ফেচবুকত লিখিছিল যে কৈছে যে মই এনেকুৱা এটা সময় পাৰ কৰিছোঁ যে আনৰ কিবা এটা অসুবিধা হ'লে তেওঁৰ যিটো সমস্যাটো সমাধান নকৰালৈকে মোৰ সুখ শান্তি নাহে। তেতিয়া ময়ো মনতে ভাবিছোঁ, তেওঁ কৈছে মোতকৈ গাধা ল'ৰা ছোৱালী ছাকচেছ হৈ গ'ল, কিন্তু মই ছাকচেছ হ'ব পৰা নাই ভবাৰ ধৰণে। তেতিয়া মোৰ মনলৈ কথাটো আহিলে, ময়ো সৰুৰ পৰা বুবকৰ নিচিনা অনাথ আশ্ৰম খোলাহে কথা ভাবিলোঁ। নিজৰ কেৰিয়াৰটোতো ডেভেলপ কৰাৰ কথা কোনোদিনেই নাভাবিলোঁ। আৰু তেতিয়া মই নিজকে হাঁহিছোঁ যে হয়, ময়ো কেনেকুৱা জধা মূৰ্খ যে নিজৰ কেৰিয়াৰ ডেভেলপ হ'লেহে মই এখন অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰিব পাৰিম। নিজক আগতে প্ৰতিষ্ঠা নকৰাকৈ অনাথ আশ্ৰম এখন প্ৰতিষ্ঠা কৰাৰ সপোন লৈ হয়তো সপোনেই হৈ যাব। কাৰণ ইমান সহজ নহয় এখন অনাথ আশ্ৰম কৰিবৰ কাৰণে। তাৰ কাৰণে প্ৰথমটো নিজৰ যিখিনি সৰু সুৰা নিডখিনি আছে সেইখিনি পূৰণ হ'লেহে সেই এটা পৰ্যায়লৈ হাত আগবঢ়াব পাৰিম। কাৰণ কোনোবা মানুহ এইখিনি মই অনাথ আশ্ৰম এখনত ভৰাই লৈ তেওঁলোকৰ ভৱিষ্যতটোক অন্ধকাৰলৈ মই ঠেলি দিয়া হ'ব যদিহে মোৰ স্থায়ী ব্যৱসায় হওক বা স্থায়ী তেনেকুৱা যদি আৰ্থিক মোৰ সচ্ছলতা নাথাকে। আৰু সেইকাৰণে যিহেতু মোৰ নাই সেইখিনি বস্তু, মই অনাথ আশ্ৰম খুলিব নোৱাৰোঁ। আৰু এই যে সৰুৰ পৰা লৈ অহা মোৰ এটা মূৰ্খামি মন, উৰণীয়া মন, সেইটোক লৈ হয়তো এই পৃথিৱীৰ পৰা বিদায় হ'ব লাগিব বুলি মই ভাবিছোঁ। যদি কেনেবাকৈ নাজানো লাকে যদি টানে বা মোৰ যিটো সপোন সেই সপোনটোৱে যদি টানে হয়তো হ'ব পাৰে ভৱিষ্যতলৈ। কিন্তু আজি মই যিখিনি পৰ্যায়ত আছোঁ সেইটো চাইতো হয়তো অসম্ভৱ, বাকী সময়ে ক'ব। কিন্তু আজিৰ ডেটত যিটো মোৰ হাঁহি উঠিছে, কাৰণ এতিয়া আৰু মোৰ সংগ্ৰাম কৰিব পৰা বয়স নাই। কাৰণ এখন অনাথ আশ্ৰম খুলিবৰ কাৰণে মোৰ বহুত
সময় লাগিব, মোৰ আৰ্থিক মানসিক শাৰীৰিক ক্ষমতা লাগিব, কিন্তু মোৰ এটাও নাই। আৰু সেইকাৰণে মই আজি নিজকে খুব হাঁহিছোঁ, অথনি হাঁহি মানে কান্দিম লাগিছে। আৰু শেষত গৈ আপোনালোকৰ আগতে মনৰ কথাটো কওঁ বুলি ভিডিঅ' এটা বনালোঁ। নমস্কাৰ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল মনৰ আশাবিলাক পূৰ্ণ হওক।